মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ তোমালোকক এইবাৰ চতুৰ্থ গোট পৰীক্ষাত আহিবলগীয়া প্ৰশ্নৰ কেইটামান তোমালোকক আৰ্হি দিবলৈ গৈছোঁ। গতিকে তোমালোকে এই প্ৰশ্নবিলাক ভালদৰে চাবা। এই প্ৰশ্নবিলাক যদি তোমালোকে চাই যাব পাৰা বা তোমালোকে তেতিয়াহ'লে পৰীক্ষাত ভাল নম্বৰ আনিবলৈ সক্ষম হ'বাই। গতিকে তোমালোকে এতিয়া প্ৰথম প্ৰশ্নটো কি দিয়া আছে চোৱা। প্ৰথম তোমালোকক দিছে তলত দিয়া তথ্যবোৰৰ পৰা দ্বন্দ্বচিত্ৰ আঁকি প্ৰকাশ কৰা। গতিকে তোমাক তলত সংগীতাই বন্ধৰ দিনটোত তলত দিয়া ধৰণে কটায়। শুৱাত তেওঁ 8 ঘণ্টা, পঢ়া শুনাত 4 ঘণ্টা, ঘৰুৱা কামত 3 ঘণ্টা আৰু ফুৰিবলৈ যোৱাত 2 ঘণ্টা, অন্যান্য কামত 7 ঘণ্টা। এই তথ্যবিলাকে তোমালোকে এখন দ্বন্দ্বচিত্ৰ অংকন কৰিব লাগে। গতিকে দ্বন্দ্বচিত্ৰখন মই তোমালোক অংকন কৰি দেখাই দিয়া নাই, কিন্তু এই প্ৰশ্নটো তোমালোক খুবেই ইম্পৰ্টেণ্ট। গতিকে এই প্ৰশ্নটো তোমালোক চাই থবা। ইয়াৰ পিছত তোমালোকে নেক্সট 2 নম্বৰ প্ৰশ্নটো চাবা। এখন চিৰিয়াখানাত থকা জন্তুৰ সংখ্যা এনেধৰণৰ। হাতী দিছে তোমাৰ 5টা, বাঘ দিছে 8টা, সিংহ দিছে 3টা, ভালুক দিছে 9টা, বান্দৰ দিছে 14টা, গড় দিছে 4টা আৰু হৰিণা 12টা আৰু শিয়াল দিছে তোমালোকক 10টা। এইকেইটা তোমালোকে এই তথ্যখন তোমালোকে দ্বন্দ্বচিত্ৰ অংকন কৰিব কৈছে। গতিকে মই তোমালোকক দ্বন্দ্বচিত্ৰ অংকন আগতে শিকাই দিছোঁ। যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা, তোমালোকে মোৰ প্লে'লিষ্টত গৈ আগৰ ভিডিঅ'বিলাক চাই ল'বা। তেতিয়া তোমালোকে গম পাবা যে এই প্ৰশ্ন দুটাৰ মই তোমালোকক উত্তৰ কৰাই দিছোঁ। এই প্ৰশ্নকেইটা এতিয়া তোমালোকক মই পৰীক্ষাৰ কাৰণে কমন দিছোঁ। গতিকে তোমালোকে এই প্ৰশ্ন দুটা চাই যাবা, এই লেচনটোৰ প্ৰথম প্ৰশ্নটো। ইয়াৰ পিছত তোমালোকে নেক্সট চাবা। আৰু নেক্সট তোমালোকে মন কৰিবা 2 নম্বৰ প্ৰশ্নটো কি দিছে। এখন বক্ৰতল আৰু এখন সমতল থকা দুবিধ বস্তুৰ নাম লিখিব কৈছে। গতিকে তোমালোকে এখন সমতল থাকিব আৰু এখন বক্ৰতল। গতিকে তোমালোকে ইয়াৰ বস্তুবিলাক মই উত্তৰবিলাক কৰায়ো দিছোঁ কিছুমান। গতিকে তোমালোকে লিখিবা এখন বক্ৰতল আৰু এখন সমতল থকা দুবিধ বস্তুৰ নাম হৈছে ঢোল আৰু তোমালোকে কি লিখিবা পেঞ্চিল, চক পেঞ্চিল লিখিব পাৰিবা। তাৰপিছত তোমালোকক আকৌ উদাহৰণত দিছে কি চুক নথকা কিন্তু কাষ থকা দুবিধ বস্তুৰ নাম লিখা। চুক নথকা কিন্তু কাষ থাকে। গতিকে তোমালোকে লিখিবা চুক নথকাৰ কিন্তু কাষ থকা দুবিধ বস্তুৰ নাম হ'ল ঢোল আৰু চক পেঞ্চিল। একেটা প্ৰশ্নৰ উত্তৰো আমাৰ হৈছে। গতিকে ইয়াৰ পিছত আকৌ দিছে আমাক চুক আৰু কাষ নথকা, মানে চুকো নাথাকে আৰু কাষো নাথাকে, দুবিধ বস্তুৰ নাম লিখিবলৈ কৈছে। গতিকে আমি ইয়াত লিখিম কি, ইয়াত আমি লিখিম বল আৰু মাৰ্বল। গতিকে তোমালোকে এই প্ৰশ্নবিলাক উত্তৰ ভালদৰে চাবা। এই প্ৰশ্নবিলাক তোমালোকৰ এইবাৰ তোমালোকৰ চতুৰ্থ গোট পৰীক্ষাত তোমালোকৰ প্ৰশ্নবিলাক আহিব। ইয়াৰ পিছত তোমালোকে 5 নম্বৰ প্ৰশ্নটো চোৱা। সূত্ৰ লিখি চিত্ৰ অঁকা। তল কাক বোলে, চুক কাক বোলে, কাষ, সমতল, বক্ৰতল, ঘনক, আয়তীয় ঘনক আৰু গোলক আৰু বেলন এই আৰু শংকু, এই গোটেইকেইটা মই তোমালোকক কাক বোলে লিখাই দিছোঁ। গতিকে তোমালোকে ইয়াত কৈছে চিত্ৰ আঁকিব কৈছে। গতিকে মই চিত্ৰ অংকন কৰি দিছোঁ। গতিকে তোমালোকে কিদৰে লিখিবা উত্তৰত চোৱা। তল কাক বোলে বস্তুৰ যিকোনো থ'ব পৰা অংশক তল বুলি কওঁ আমি। গতিকে তল কোনডোখৰ দেখি পাইছে তোমালোকে চিত্ৰ আঁকি দেখাইছোঁ, এইটো তল হৈ গ'ল। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি যাম। এতিয়া নেক্সট প্ৰশ্নত আমাক চুক কাক বুলি দিছে। গতিকে লিখিবা যি বিন্দুত কিছুমান কাষ নাইবা তল লগ লাগি থাকে তাকে আমি চুক বুলি কওঁ। চুক কাক বুলি তোমালোকে দেখিছা, যি বিন্দুত কি লাগি আছে কৈছে কিছুমান কাষ নাইবা চুক লাগি থাকে। গতিকে তাক আমি কি বুলি কওঁ, চুক বুলি কওঁ। তো এই অংশটো চুক বুলি কয়। ইয়াৰ পিছত তোমালোকে কাষ কাক বোলে চাবা। কাষ কাক বোলে দুখন তল লগ লাগি সৃষ্টি কৰা অংশক আমি তল বুলি কওঁ। দুখন কাষ মানে এইখন এখন কাষ আৰু এইখন কাষ, দুখন তল লগ লাগিছে। ইয়াত এখন তল আছে আৰু ইয়াত এখন তল আছে। এই দুখন তল লগ লাগি এটা কাষ সৃষ্টি হৈছে, ইয়াক কাষ বুলি কওঁ। তাৰপিছত তোমালোকে চাবা সমতল কাক বোলে সমান মিহি আৰু চেপেটা অংশক আমি সমতল বুলি কওঁ। আমাৰ এই অংশটোক আমি সমতল বুলি কওঁ। ইয়াৰ পিছত তোমালোকে বক্ৰতল কাক বুলি কোৱা হয় লিখিব পাৰিবা। ঘূৰণীয়া আকৃতিৰ তলক আমি বক্ৰতল বুলি কওঁ। গতিকে তোমালোকে চিত্ৰ এইদৰে বনাবা। গতিকে মই চিত্ৰবিলাকো তোমালোকক বনাই দিছোঁ। গতিকে চিত্ৰবিলাকো এবাৰ ভালদৰে চাই যাবা। আৰু এই প্ৰশ্নবিলাক খুবেই ইম্পৰ্টেণ্ট। তোমালোকে এইবিলাক যদি চাই যাব পাৰা তোমালোকে ইয়াৰ পৰা যিমান নম্বৰ তোমাৰ পৰীক্ষাত আহিব সিমানখিনি নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা। ইয়াৰ পিছত নেক্সট চাবা তোমালোকে। ইয়াৰ পিছত তোমালোকে 8 নম্বৰ প্ৰশ্ন চাবা। কোনো যন্ত্ৰৰ সহায়ত তোমালোকে 30 ডিগ্ৰী কোণ, 45 ডিগ্ৰী কোণ, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণ অংকন কৰিব লাগে। গতিকে তোমালোকে এইটো যদি তোমালোকে কৰিব নোৱাৰা তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ' চাই ল'বা। আগৰ ভিডিঅ'ত মই তোমালোকক কিদৰে কোণ জুখিব লাগে সেইবিলাক মই তোমালোকক দেখুৱাই দিছোঁ। গতিকে মই আজি কেৱল তোমালোকৰ প্ৰশ্ন কোনবিলাক তোমালোকে পৰীক্ষাত চাই যাবা সেই প্ৰশ্নখিনি তোমালোকক মই কমন দিব বিচাৰিছোঁ। ইয়াৰ পিছত তোমালোকে 9 নম্বৰ প্ৰশ্ন চাবা। এটা ত্ৰিভুজ আঁকি ইয়াৰ 3টা কোণ মাপ জুখি লৈ কোণকেইটাৰ সমষ্টি কিমান পালা লিখা। মানে এটা ত্ৰিভুজ আঁকিবা, ত্ৰিভুজ আঁকি তাৰ কোণবিলাক জুখিবা আৰু কিমান পালা লিখিবলৈ কৈছে। গতিকে তোমালোকে কিমান পাবা জানিছাই,
যে ত্ৰিভুজৰ 3টা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় গতিকে আমি গোটেইকেইটা কোণ যোগ কৰিলে 180 ডিগ্ৰী পাম গতিকে ত্ৰিভুজ এটা অংকন কৰিবা এইটো প্ৰশ্ন তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো তোমালোকে চাই যাবা এটা কোণত কেইটা বাহু থাকে আমি জানো সকলোৱে এটা কোণত দুটা বাহু থাকে তাৰপিছত দিছে তোমাৰ 1 ডিগ্ৰীৰ জোখ কিমান 1 ডিগ্ৰীৰ জোখ কিমান তোমালোকে লিখিবা অনুমান যন্ত্ৰৰ সৰু এটা ঘৰক আমি 1 ডিগ্ৰী বুলি কওঁ তাৰপিছত দিছে তোমালোকৰ 12 নম্বৰ প্ৰশ্ন অনুমান যন্ত্ৰৰ ডিগ্ৰীৰ জোখ কিমান আছে মই এইবিলাক প্ৰশ্ন গোটেইবিলাক আগতে কৰাই দিছোঁ গতিকে তোমালোক যদি মোৰ আগৰ ভিডিঅ' নাই চোৱা এইটো ভিডিঅ'ৰ লিংকত পাই যাবা নতুবা তোমালোকে প্লেলিষ্টত গৈও তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰিবা অনুমান যন্ত্ৰৰ ডিগ্ৰী জোখা কিমান আছে কিমানটা ডিগ্ৰী জোখিব পৰা যায় মনত ৰাখিবা 180টা অনুমান যন্ত্ৰৰ সোঁ মাজৰ বিন্দুটো কি বোলে গতিকে মই ইয়াত উত্তৰ লিখি দিয়া নাই কিন্তু মই উত্তৰটো কৈ দিছোঁ তোমালোকক কেন্দ্ৰ বিন্দু বোলে ইয়াৰ পিছত তোমালোকক দিছে বহিকোণ আৰু অন্তঃকোণবোৰ লিখা এই তোমালোকৰ 3 আৰু 6 টো বহিকোণ হ'ব আৰু বাকীবিলাক তোমালোকৰ অন্তঃকোণ হ'ব গতিকে তোমালোকে অন্তঃকোণ লিখিবা 1 2 4 5 আৰু বহিকোণ লিখিবা তোমালোকে 3 আৰু 6 ইয়াৰ পিছত সমকোণ কাক বোলে এইটো তোমালোকৰ আহিব পাৰে 90 ডিগ্ৰী কোণবোৰক আমি সমকোণ বুলি কওঁ গতিকে চিত্ৰ আঁকি দিছে চিত্ৰ আঁকিবলৈ কৈছে চিত্ৰ আঁকিছোঁ ইয়াৰ পিছত তোমালোকে সূক্ষ্মকোণ কাক বোলে 90 ডিগ্ৰীতকৈ সৰু আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক আমি সূক্ষ্মকোণ বুলি কওঁ গতিকে সূক্ষ্মকোণৰ এটা চিত্ৰ আঁকি দিয়া হৈছে গতিকে চিত্ৰটো তোমালোকে পৰীক্ষাত আঁকি দিবা ইয়াৰ পিছত তোমালোকে স্থূলকোণ কাক বোলে চাই লোৱা 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু কোণবোৰক আমি স্থূলকোণ বুলি কওঁ গতিকে চিত্ৰটো এইদৰে বনাবা এই প্ৰশ্নবিলাক তোমালোকৰ কেৱল গোট পৰীক্ষাতেই নহয় চতুৰ্থ গোট পৰীক্ষাৰ কাৰণেই কমন দিয়া নাই এইখিনি তোমালোকৰ বছৰীয়া পৰীক্ষাৰ কাৰণেও কামত আহিব গতিকে তোমালোকে এইবিলাক ভালদৰে চাই যাবা সৰল কোণ 180 ডিগ্ৰীৰ কোণবোৰক আমি সৰল কোণ বুলি কওঁ যেনেকৈ আমি চিত্ৰ আঁকি দিছোঁ চিত্ৰটো তোমালোকে মন কৰিবা ইয়াৰ পিছত খালী ঠাই পূৰ কৰা কিছুমান দিব পাৰে তোমালোকক এইবিলাক চাই যাবা এক সমকোণৰ জোখ কিমান ডিগ্ৰী থাকে মনত ৰাখিবা এক সমকোণৰ জোখ সদায় 90 ডিগ্ৰী থাকে ইয়াত তোমালোকে 90 ডিগ্ৰী লিখিবা আৰু তোমালোকে ইয়াত কৈছে 20 ডিগ্ৰীৰ জোখৰ কোণক কি বুলি কয় 20 ডিগ্ৰী কোণৰ জোখৰ কোণক আমি সূক্ষ্মকোণ বুলি কওঁ যিহেতু 90 ডিগ্ৰীতকৈ সৰু হৈছে গতিকে এই কোণক আমি কি বুলি ক'ম সূক্ষ্মকোণ আৰু 110 ডিগ্ৰীৰ জোখক কোণক কি বুলি কয় 110 ডিগ্ৰী মানে কি 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে গতিকে এই কোণক আমি স্থূলকোণ বুলি কওঁ তাৰপিছত তোমালোকে দিছে এটা সৰল কোণ সমকোণৰ সমান মানে ইয়াত লিখা আছে খালী ঠাই দিয়া আছে গতিকে তোমালোকে লিখিবা 2 সমকোণ ইয়াত 2 লিখি দিলে হ'ব আৰু সূক্ষ্মকোণকৈ সৰু থাকে কাতকৈ সৰু 90 ডিগ্ৰীতকৈ ইয়াত তোমালোকে কি লিখিবা 90 ডিগ্ৰীতকৈ সৰু থাকে গতিকে তোমালোকে উত্তৰবিলাক এবাৰ মই লিখিয়ে দিছোঁ ইয়াত চাই ল'বা ইয়াত তোমালোকে এক সমকোণত কিমান থাকে 90 ডিগ্ৰী থাকে লিখিবা এইটো আছে তোমালোকৰ সূক্ষ্মকোণ এইটোক কয় তোমালোকৰ স্থূলকোণ আৰু এইটোক কয় তোমালোকৰ সৰল কোণ মানে 2 সমকোণ ইয়াত দিবা 2 এনেকৈ লিখিলে হ'ব 2 সমকোণ আৰু ইয়াত লিখিবা তোমালোকে 90 ডিগ্ৰীতকৈ কি থাকে সৰু থাকে এতিয়া দিয়া কোণবোৰৰ পৰা সূক্ষ্মকোণ সমকোণ আৰু স্থূলকোণ আৰু সৰল কোণ বাছি ওলোৱা গতিকে যিবিলাক তোমালোকৰ সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ সৰু থাকিব সেইবিলাক সূক্ষ্মকোণ বুলি কয় আৰু যিবিলাক তোমালোকৰ 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰী থাকিব সেইবিলাক সমকোণ গতিকে এইটো হৈছে তোমালোকৰ 90 ডিগ্ৰীতকৈ ডাঙৰ গতিকে তোমালোকে লিখিবা স্থূলকোণ এইটো তোমালোকৰ হৈছে 90 ডিগ্ৰীতকৈ সৰু গতিকে এইটো সূক্ষ্মকোণ এইটো 180 ডিগ্ৰী হৈছে গতিকে ইয়াক সৰল কোণ বুলি কয় আৰু ইয়াক 90 ডিগ্ৰীটো সমকোণ 25 ডিগ্ৰীটো তোমালোকৰ সূক্ষ্মকোণ হ'ব আৰু 110 ডিগ্ৰীটো তোমালোকৰ স্থূলকোণ হ'ব গতিকে তোমালোকে নিজে লিখি ল'বা মই কৈ দিছোঁ ইয়াৰ পিছত নেক্সট তোমালোকে কি পাবা চোৱা এইবাৰ তোমালোকে পাবা পূৰক কোণ কাক বোলে আৰু পূৰক কোণ আমি জানিব লাগিব পৰীক্ষাত আমাৰ আহিব পাৰে যদি দুটা কোণৰ মাপ যোগফল যদি 90 ডিগ্ৰী হয় তেনে কোণবোৰক আমি পূৰক কোণ বুলি কওঁ দুটা কোণ যদি যোগ কৰি আমি 90 ডিগ্ৰী পাওঁ সেই কোণবোৰক আমি পূৰক কোণ বুলি কওঁ এই তোমালোকক চিত্ৰ আঁকি দিয়া হৈছে সম্পূৰক কোণ যদি দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেনে সেই কোণবোৰক আমি সম্পূৰক কোণ বুলি কওঁ গতিকে সম্পূৰক কোণ আমি দেখিছোঁ 1 আৰু 2 এই দুটা কোণ যোগ কৰি কি হ'ব 180 ডিগ্ৰী হ'ব ইয়াৰ পিছত তোমালোকৰ কি দিছে আকৌ চাবা ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি কিমান তোমালোকে জানা 180 ডিগ্ৰী হ'ব ইয়াৰ উত্তৰ কি হ'ব তোমালোকে 180 ডিগ্ৰী বুলি লিখিব পাৰিবা তাৰপিছত দিছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ তোমালোকে লিখিবা 60 ডিগ্ৰী কিমান হ'ব 60 ডিগ্ৰী লিখিবা এটা ত্ৰিভুজৰ কেইটা সমকোণ থাকিব পাৰে মনত ৰাখিবা এটা ত্ৰিভুজৰ দুটা সমকোণ থাকিব পাৰে কেইটা কি লিখিব পাৰিবা এটা ত্ৰিভুজৰ এটা সমকোণ থাকিব পাৰে ইয়াত উত্তৰ লিখিবা কি তোমালোকে এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব থাকিব পাৰে আমি লিখিলোঁ এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব পাৰে একেটা প্ৰশ্নই হ'ল গতিকে তোমালোকে এইটো সূক্ষ্মকোণ কৰি দিবা এইটো সূক্ষ্মকোণ হ'ব
এটা ত্ৰিভুজত কেইটা সূক্ষ্মকোণ থাকিব পাৰে মনত ৰাখিবা এটা ত্ৰিভুজত তিনিটা সূক্ষ্মকোণ থাকিব পাৰে ইয়াত উত্তৰ লিখিবা তোমালোকে তিনিটা এটা ত্ৰিভুজত কেইটা স্থলকোণ থাকিব পাৰে মনত ৰাখিবা এটা ত্ৰিভুজত এটা স্থলকোণ থাকিব পাৰে এইটো উত্তৰ হ'ব তোমালোকৰ এটা ত্ৰিভুজত কেইটা সূক্ষ্মকোণ থাকিব পাৰে একে প্ৰশ্নই সুধিলা গতিকে তোমালোকে লিখিবা এটা ত্ৰিভুজত তিনিটা সূক্ষ্মকোণ থাকিব পাৰে একেটা প্ৰশ্নকে দুবাৰ দিয়া হ'ল তাৰপিছত দিয়া আছে তোমালোকৰ 25 নম্বৰটো এটা সমকোণী ত্ৰিভুজত কেইটা সূক্ষ্মকোণ থাকিব পাৰে এটা সমকোণী ত্ৰিভুজত দুটা সূক্ষ্মকোণ থাকিব পাৰে লিখিবা উত্তৰ কি লিখিবা তোমালোকে দুটা সূক্ষ্মকোণ থাকিব পাৰে দুটা গতিকে এইখিনি তোমালোকে চাই ল'বা এইখিনি তোমালোকে যদি চাই যোৱা তোমালোকৰ যিমানখিনি পৰীক্ষাত প্ৰশ্ন দিয়া হ'ব গোটেইবিলাক প্ৰশ্ন তোমালোকে কমন পাবা ইয়াৰ পিছত নেক্সট আৰু কি প্ৰশ্ন আছে চাই লওঁ আমি এইবাৰ চাওঁ আমি সূত্ৰ লিখি চিত্ৰ অঁকা গতিকে ইয়াত দিছে ট্ৰেপেজিয়াম যি চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান্তৰাল থাকে তেনে ত্ৰিভুজ তাকে ট্ৰেপেজিয়াম বোলে মনত ৰাখিব ট্ৰেপেজিয়াম আমি চিত্ৰ এটা আঁকি দিছোঁ সামুদ্ৰিক কাক বোলে যি চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল থাকে তাকে আমি কিছে সামুদ্ৰিক বোলে আকৌ দিছে আয়ত যি চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল আৰু প্ৰতিটো কোণ তাৰ 90 ডিগ্ৰী থাকে তাকে কি বুলি কয় আয়ত বুলি কয় গতিকে তোমালোকে চিত্ৰত দেখিছা এবাৰ ৰম্বাস চাবা যি চতুৰ্ভুজৰ চাৰিটা বাহু সমান থাকে তাকে আমি কি বুলি কওঁ ৰম্বাস বুলি কওঁ গতিকে ৰম্বাসো পাই গ'লো ইয়াৰ পিছত নেক্সট তোমালোকে কি আছে চাওঁ 5 নম্বৰ তোমালোকে ইয়াত দিছে বৰ্গকাক বোলে যি চতুৰ্ভুজৰ চাৰিটা বাহু সমান থাকে সমান আৰু প্ৰতিটো কোণ মাপ 90 ডিগ্ৰী থাকে তাক কি আমি বৰ্গ বুলি কওঁ এবাৰ বৰ্গ হৈ গ'ল ইয়াৰ পিছত তোমালোকে 27 নম্বৰ প্ৰশ্ন কি দিছে চোৱা চতুৰ্ভুজৰ বাহু কেইটা থাকে গতিকে সবেই জানে যে চতুৰ্ভুজৰ চাৰিটা বাহু থাকে দেখিছা চতুৰ্ভুজ এইটো হয় চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা থাকে মনত ৰাখিব চতুৰ্ভুজৰ শীৰ্ষবিন্দু চাৰিটা থাকে আয়তৰ প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী থাকে মনত ৰাখিবা আয়তৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী থাকে ইয়াত লিখিবা 90 ডিগ্ৰী সামুদ্ৰিকৰ কেইটা বাহু সমান্তৰাল থাকে মনত ৰাখিবা সামুদ্ৰিকৰ দুযোৰ বাহু কি থাকে দুযোৰ বিপৰীত বাহু কি থাকে সমান থাকে ইয়াৰ পিছত তোমালোকে 28 নম্বৰ প্ৰশ্নটো চাবা এটা আয়তৰ দিশ 13 সেন্টিমিটাৰ আৰু প্ৰস্থ যদি তোমালোকৰ 10 সেন্টিমিটাৰ হয় হলে পৰিসীমা ওলোৱা গতিকে পৰিসীমা ওলাব যাওঁতে তোমালোকে কি কৰিবা দিশ কিমান দিয়া আছে লিখি ল'বা দিশ দিয়া আছে তোমালোকৰ 13 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে 10 সেন্টিমিটাৰ আৰু আয়তৰ পৰিসীমা ওলাব আছে গতিকে তোমালোকে আয়তৰ পৰিসীমাৰ সূত্ৰটো জানিব লাগিব মই লিখি দিছোঁ ইয়াত আয়তৰ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ গতিকে আমি দিলোঁ 2 পূৰণ দিশ যোগ প্ৰস্থ মানে 13 যোগ 10 গতিকে তোমালোকৰ 23 পালা পূৰণ কৰিলোঁ কৈছে 46 সেন্টিমিটাৰ লিখিলোঁ আমি এইটো হৈছে তোমালোকৰ পৰিসীমা ওলাই গ'ল ইয়াৰ পিছত নেক্সট চাম আমি চাম 29 নম্বৰটো এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 20 মিটাৰ হ'লে বৰ্গটোৰ পৰিসীমা কিমান হ'ব বৰ্গটোৰ পৰিসীমা ওলাব আছে গতিকে তোমালোকে লিখিবা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 20 মিটাৰ আৰু বৰ্গটোৰ পৰিসীমা তোমালোকৰ কিমান দিয়া আছে লিখি ল'বা বৰ্গটোৰ পৰিসীমা কেনেকৈ ওলোৱা হয় 4 পূৰণ বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য মানে তো বা 4 পূৰণ দিশ লিখিলেও হয় গতিকে 4 পূৰণ 20 দিলোঁ গতিকে কি 80 মিটাৰ গতিকে এইটো হৈ গ'ল পৰিসীমা 80 মিটাৰ ইয়াৰ এই প্ৰশ্নবিলাক ইম্পৰ্টেণ্ট হয় গতিকে মই এই প্ৰশ্নবিলাক তোমালোকক লিখাই দিছোঁ উত্তৰো কৰাই দিছোঁ কাৰণ এই প্ৰশ্নবিলাক তোমালোকৰ পৰীক্ষাত আহিব পাৰে এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ ক্ৰমে 12 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ পৰিসীমা ওলোৱা গতিকে ত্ৰিভুজৰ পৰিসীমা ওলাব আছে গতিকে বাহুবিলাক কেতিয়াবা তোমালোকৰ বদলি হ'ব পাৰে ইয়াত 12 সেন্টিমিটাৰ জেগাত তোমালোকৰ 20 সেন্টিমিটাৰো আহিব পাৰে ইয়াত 9 সেন্টিমিটাৰ জেগাত তোমালোকৰ 10 সেন্টিমিটাৰ আহিব ইয়াত তোমাৰ 5 সেন্টিমিটাৰো থাকিব পাৰে গতিকে ত্ৰিভুজৰ পৰিসীমা বাহুবিলাক কি দি দিম ধৰা হ'ল কি আমি সমাধান লিখিলোঁ বাহুবোৰ দিশ ক্ৰমে কিমান পালোঁ 12 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ এইদৰে লিখি লওঁ তাৰপিছত ত্ৰিভুজৰ পৰিসীমা লিখিম তিনিটা বাহুৰ যোগফল গতিকে তিনিটা বাহু যোগ কৰি দিম 12 9 আৰু 10 যোগ কৰি দিলে কিমান হ'ব আমাৰ 31 সেন্টিমিটাৰ হ'ব গতিকে এইটো হৈছে এটা ত্ৰিভুজৰ পৰিসীমা ইয়াৰ পিছত আকৌ দিছে কি আমাক এখন আয়তকাৰ পথাৰৰ দিশ প্ৰস্থ ক্ৰমে 200 দিশ দিছে আৰু প্ৰস্থ দিছে 225 মিটাৰ আৰু প্ৰস্থ দিছে তোমালোকৰ 15 মিটাৰ হ'লে ইয়াৰ পৰিসীমা কিমান গতিকে পৰিসীমা উলিয়াব যাওঁতে প্ৰথমতে কি লিখিব লাগিব তোমালোকে চোৱা দিশ লিখি ল'বা দিশ তোমালোকৰ 25 মিটাৰ প্ৰস্থ 15 মিটাৰ আৰু আয়তৰ পৰিসীমা বুলি লিখিবা তাৰ সূত্ৰটো কি আছে 2 পূৰণ দিশ যোগ প্ৰস্থ লিখিবা 2 পূৰণ দিশ মানে তোমালোকৰ 25 প্ৰস্থ মানে তোমালোকৰ 15 আৰু দুটা যোগ কৰি দিলোঁ কিমান হ'লে 25 আৰু 15 যোগ কৰি চাবা 40 পাবা 40 আৰু 2 পূৰণ কৰিলে 80 মিটাৰ গতিকে এইটো আমি উত্তৰ হৈ গ'ল ইয়াৰ পিছত নেক্সট আমি চাম নেক্সট আমাক কি দিছে 32 নম্বৰত কি দিছে চোৱা 32 নম্বৰত তোমালোকৰ দিছে এখন বৰ্গ আকৃতিৰ বাগিচাৰ এখনৰ এটা সীমাৰ 45 মিটাৰ হ'লে বাগিচাখনৰ পৰিসীমা কিমান গতিকে এটা সীমাৰ দৈৰ্ঘ্য মানে বাহুৰ দৈৰ্ঘ্য আমি সেইটো বুজিলোঁ তো ইয়াত আমি সমাধান লিখিম দিশ কিমান আছে
45 মিটাৰ। আৰু বৰ্গ আকৃতিৰ বাগিচাৰ পৰিসীমা আমি কেনেকৈ ওলাই এতিয়ালৈ পাইছিলোঁ যে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য বা 4 পূৰণ দিশ বুলিও লিখা হয়, গতিকে মই 4 পূৰণ দিশ লিখিছোঁ আৰু 4 পূৰণ 45 দিলোঁ, এইকেইটা পূৰণ কৰিলোঁ 180 মিটাৰ পালোঁ। গতিকে আমি গম পালোঁ যে বৰ্গৰ পৰিসীমা হ'ব আমাৰ কিমান 180 মিটাৰ। আমি ইমানটোৱে উত্তৰ লিখি থ'ম। ইয়াৰ পিছত 33 নম্বৰটো চাম। এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ। ভালকৈ কথাষাৰ মনত ৰাখিবা, এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ। যদি প্ৰস্থ তোমালোকৰ 26 চেণ্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা কিমান হ'ব? গতিকে তোমালোক পৰিসীমা ওলাব যাওঁতে তোমাৰ দিশ লাগিব। প্ৰথমতে প্ৰস্থ লিখি ল'লা 26 চেণ্টিমিটাৰ আৰু দিশটো তোমালোকক দিয়া নাই, কিন্তু ইয়াৰ দীঘৰ কথা কৈছে যে দিশটো প্ৰস্থৰ দুগুণ হ'ব। গতিকে তোমালোকে 2 পূৰণ 26 লিখিবা। দুগুণ থকাৰ কাৰণে তোমালোকে 2 পূৰণ 26 লিখিলা। যদি 3 গুণ থাকিলে তোমালোকে 3 পূৰণ 26 লিখিব লাগিব। গতিকে 52 ওলালে। এতিয়া আমি আয়তৰ পৰিসীমা সূত্ৰ লিখিম। 2 পূৰণ দিশ যোগ প্ৰস্থ সমান কি 2, দিশটো আমি পালোঁ 52 আৰু প্ৰস্থ পালোঁ আমি 26। এই দুটা যোগ কৰিলোঁ 78 পালোঁ। 78ৰ লগত আমি কি হৈছে 2 পূৰণ কৰিলোঁ 156 পালোঁ। গতিকে এইটো হৈছে ইয়াৰ উত্তৰ 156 চেণ্টিমিটাৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাম। নেক্সট প্ৰশ্ন কি দিছে চোৱা। এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য তোমালোকৰ 6.5 চেণ্টিমিটাৰ, ইয়াৰ পৰিসীমা কিমান? এটা সমবাহু ত্ৰিভুজৰ যদি এটা বাহুৰ দৈৰ্ঘ্য তোমালোকৰ 6.5 চেণ্টিমিটাৰ হয় তেনে পৰিসীমা ওলাবছে। গতিকে আমি এটা বাহুৰ দৈৰ্ঘ্য লিখি ল'লোঁ। এটা বাহুৰ দৈৰ্ঘ্য 6.5 চেণ্টিমিটাৰ। তাৰপিছত আমি সমাধান কেনেকৈ কৰিছোঁ চোৱা। সমবাহু ত্ৰিভুজটোৰ পৰিসীমা দেখিবা 3টা বাহুৰ যোগফল। তো 3টা বাহু কিমান হ'ব? এটা বাহু 6.5 আৰু তাৰ পিছৰ বাহুটো 6.5 হ'ব আৰু তাৰ পিছৰ বাহুটো 6.5 হ'ব, কাৰণ সমবাহু ত্ৰিভুজৰ গোটেইবিলাক বাহু সমান থাকে। তো গোটেইখিনি যোগ কৰিলেও আমি কিমান পালোঁ 19.5 চেণ্টিমিটাৰ। তোমালোকে যোগ কৰি চাব পাৰা। এটা আয়তৰ দিশ 13 চেণ্টিমিটাৰ আৰু প্ৰস্থ তোমালোকৰ 7 চেণ্টিমিটাৰ, আয়তটোৰ কালি কিমান? এবাৰ আয়তৰ তোমাক কি ওলাব কৈছে? কালি। গতিকে তোমালোকে লিখিবা দিশ 13 চেণ্টিমিটাৰ, প্ৰস্থ 7 চেণ্টিমিটাৰ। আয়তটোৰ কালি সূত্ৰ তোমালোকৰ বেলেগ আছে। গতিকে তোমালোকে মনত ৰাখিবা দিশ পূৰণ প্ৰস্থ লিখিবা, 13 আৰু 7 পূৰণ কৰিবা। 13 আৰু 7 পূৰণ কৰি চাবা কিমান পাবা তোমালোকে 91 বৰ্গ চেণ্টিমিটাৰ লিখিবা। 91 পাবা মানে। ইয়াৰ পিছত তোমালোকে 36 নম্বৰ চাবা। এটা বৰ্গৰ বাহুৰ দিশ যদি 5.5 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ কালি কিমান হ'ব? বৰ্গৰ কালি ওলাব গৈছে। বৰ্গৰ কালি কিদৰে ওলাই চোৱা। দিয়া আছে বাহুৰ দৈৰ্ঘ্য 5.5 চেণ্টিমিটাৰ, বৰ্গটোৰ কালি কিমান হ'ব? বাহুৰ দৈৰ্ঘ্য পূৰণ বাহুৰ দৈৰ্ঘ্য, মানে দিশ পূৰণ দিশ বুলি লিখিবও পাৰিবা। তো 5.5 লিখিলোঁ 5.5, গতিকে পূৰণ কৰিলোঁ 30.25 বৰ্গ চেণ্টিমিটাৰ হ'ল। গতিকে তোমালোকে পূৰণ কৰা অংকখিনি তোমালোকে নিজেই কৰি চাবা। মই কেৱল তোমালোকৰ প্ৰশ্নবিলাক ইম্পৰ্টেঞ্চ প্ৰশ্নবিলাক দেখুৱাই দিছোঁ, যাতে তোমালোকে এই পৰীক্ষাবিলাক যদি প্ৰশ্নবিলাক চাই যোৱা পৰীক্ষাত ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি যাওঁ। এতিয়া নেক্সট প্ৰশ্ন নম্বৰ কি দিয়া আছে চোৱা। এখন বৰ্গাকাৰ কোঠাৰ মজিয়াৰ কালি দিছে তোমালোকক 169 বৰ্গ মিটাৰ হ'লে মজিয়াখনৰ দিশ ওলোৱা। এবাৰ মজিয়াৰ তোমালোকৰ কি ওলাব কৈছে? দিশ উলিয়াব কৈছে। গতিকে তোমালোকে কি কৰিবা, মজিয়াৰ কালি কিমান দিয়া আছে লিখি ল'বা 169 বৰ্গ মিটাৰ আৰু বাহুৰ দিশ উলিয়াব কৈছে। গতিকে বাহুৰ দিশ উলিয়াব যাওঁতে তোমালোকে এইটো লিখিবা বৰ্গমূল চিনটো দিবা এইটো আৰু মজিয়াৰ কালি লিখিবা। বৰ্গমূল চিনটো দিবা আৰু 169 লিখিবা। 169ৰ বৰ্গমূল ল'বা। 169 বৰ্গমূল দুটা সংখ্যা কি পূৰণ কৰিলে তোমালোকৰ 169 হ'ব? গতিকে তোমালোকে উত্তৰ লিখিবা 13। গতিকে 13 মিটাৰ লিখিবা। এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে আকৌ নেক্সট 38 নম্বৰ প্ৰশ্ন চোৱা। আয়তকাৰ পথাৰ এখনৰ দিশ প্ৰস্থৰ 3 গুণ। আকৌ কেনেকৈ দিছে চোৱা। আয়তকাৰ পথাৰ এখনৰ দিশ প্ৰস্থৰ 3 গুণ, প্ৰস্থ তোমালোকৰ 12 মিটাৰ হ'লে পথাৰখনৰ কালি ওলোৱা। গতিকে তোমালোকে লিখিবা সমাধান। প্ৰস্থ লিখিবা 12 মিটাৰ আৰু দিশ কিমান লিখিবা তাৰ 3 গুণ, মানে 3 পূৰণ 12 দিবা। গতিকে কিমান হ'ব তোমাৰ 36 মিটাৰ। এতিয়া আয়তকাৰ পথাৰখনৰ কালি লিখিবা আৰু আয়তৰ কালি আমি জানো কেনেকৈ লিখে, দিশ পূৰণ প্ৰস্থ। গতিকে আমি দিশ পূৰণ প্ৰস্থ লিখিলোঁ। 36 আৰু 12 পূৰণ কৰিলোঁ। 36 আৰু 12 মই পূৰণ কৰি দেখুৱাইছোঁ, তোমালোকে চাই ল'ব পাৰিবা ইয়াত। গতিকে তোমালোকৰ 432 বৰ্গ মিটাৰ বুলি লিখিবা। এইটো হৈ গ'ল তোমালোকৰ 38 নম্বৰ প্ৰশ্নটো। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ যাওঁ আমি। নেক্সট প্ৰশ্নলৈ আমি চাম। 39 প্ৰশ্ন নম্বৰটো কি দিছে। এখন বৰ্গাকাৰ বাগিচাৰ পৰিসীমা তোমালোকক দিছে 216 মিটাৰ হ'লে ইয়াৰ কালি ওলোৱা। কিন্তু বাগিচাখন বৰ্গাকাৰ পৰিসীমাহে দিছে, ইয়াত তোমাৰ কি বাহুৰ দৈৰ্ঘ্য দিয়া নাই আৰু কালি উলিয়াবলৈ আমাক বাহুৰ দৈৰ্ঘ্য লাগে। গতিকে আমি বাহুৰ দৈৰ্ঘ্য আগতে উলিয়াই ল'ব লাগিব। তো দিয়া আছে আমি কি লিখি ল'ম 216 মিটাৰ, পৰিসীমা কিমান দিছে 216 মিটাৰ আৰু বাহুৰ দৈৰ্ঘ্য দিয়া নাছিলে, আমি বাহুৰ দৈৰ্ঘ্য উলিয়াব বিচাৰিছোঁ। বাহুৰ দৈৰ্ঘ্য সমান কি দিম বৰ্গৰ পৰিসীমা আৰু তলত দিম 4। হৰণ কৰিলোঁ আমি কিমান পালোঁ চোৱা। ইয়াত দিলোঁ 216 আৰু 4 হৰণ কৰিলোঁ 54 পালোঁ। যেতিয়া বাহুৰ দৈৰ্ঘ্য পাই গ'লোঁ তেতিয়া আমি কি ওলাব পাৰিম বৰ্গটোৰ কালি ওলাব পাৰিম। এতিয়া বৰ্গাকাৰ পথাৰখনৰ কালি কেনেকৈ ওলাম, দিশ পূৰণ দিশ 54 × 54 পূৰণ কৰি কিমান পালোঁ তোমালোকে
2916 বৰ্গমিটাৰ। মই গতিকে তোমালোকে পূৰণো কৰি দেখুৱাই দিছোঁ, এতিয়া চাই ল'ব পাৰিবা। ইয়াৰ পিছত তোমালোকে 40 নম্বৰ প্ৰশ্ন চোৱা। এটা আয়তীয় ঘনকৰ দিশ 13 চেণ্টিমিটাৰ, প্ৰস্থ 10 চেণ্টিমিটাৰ আৰু উচ্চতা 8 চেণ্টিমিটাৰ। গতিকে ইয়াৰ কি ওলাব কৈছে? আয়তন ওলাব কৈছে। ইয়াত আয়তন উলিয়াবলৈ কৈছে। আয়তন উলিয়াবলৈ ক'ব থাকি গ'ল। আয়তন ওলোৱা কি ওলাব কৈছে? আয়তন ওলোৱা। আয়তন উলিয়াবলৈ কৈছে, প্ৰশ্নত থাকি গ'ল দিবলৈ। গতিকে তোমালোকে চাবা দিশ কিমান দিয়া আছে? 13 চেণ্টিমিটাৰ, প্ৰস্থ দিয়া আছে 10 চেণ্টিমিটাৰ, উচ্চতা দিয়া আছে তোমালোকৰ 8 চেণ্টিমিটাৰ। এতেকে আয়তীয় ঘনকটোৰ আয়তন কেনে উলিয়াব মনত ৰাখিবা। দিশ পূৰণ, প্ৰস্থ পূৰণ, উচ্চতা, এই তিনিটা দিয়া আছে। গতিকে তিনিটা পূৰণ কৰিব লাগিব। 13 পূৰণ 10 পূৰণ 8, গতিকে গোটেইকেইটা পূৰণ কৰিলোঁ পালোঁ মই 1040 ঘন চেণ্টিমিটাৰ। মনত ৰাখিবা, যদি আয়তন উলিয়াবলৈ কয় আমি কি লিখিব লাগিব? ঘন চেণ্টিমিটাৰ বুলি লিখিব লাগিব। এইটো হৈ গ'ল। এইটো চাই ল'ব ভালকৈ এবাৰ। তাৰপিছত তোমালোকে কি কৰিব চোৱা, 41টো চাবা। এটা ঘনকৰ বাহুৰ দিশ তোমালোকৰ 11 চেণ্টিমিটাৰ হ'লে ঘনকটোৰ আয়তন ওলোৱা। ঘনকটোৰ আয়তন উলিয়াব কৈছে। তো বাহুৰ দৈৰ্ঘ্য কিমান দিছে তোমালোকৰ? 11 চেণ্টিমিটাৰ। আৰু বাহুৰ দৈৰ্ঘ্য দিছে তোমালোকৰ 11 চেণ্টিমিটাৰ। আৰু ঘনকৰ আয়তন আমি কিদৰে ওলাব পাৰোঁ? দিশ পূৰণ দিশ পূৰণ দিশ। 11 পূৰণ 11 পূৰণ 11। 11 তিনিটা পূৰণ কৰি চাবা, তোমালোকে 1331 ঘন চেণ্টিমিটাৰ পাবা। এই প্ৰশ্নবিলাক মই তোমালোকক আগতে বুজাই দিছোঁ। এটা পানীৰ টেংকিৰ দিশ দিছে তোমালোকৰ 1.5 মিটাৰ, প্ৰস্থ দিছে 1.5 মিটাৰ, উচ্চতা দিছে 1.5 মিটাৰ। পানীৰ টেংকিটোৰ আয়তন কিমান? গতিকে তোমালোকে লিখিব ওলোৱা। তোমালোকে ইয়াত লিখিব দিশ দিয়া আছে 1.5 মিটাৰ, প্ৰস্থ দিছে 1.5 মিটাৰ, উচ্চতা দিছে 1.5 মিটাৰ। পানীৰ টেংকিটোৰ আয়তন কেনে উলিয়াবা? দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। গতিকে দিশ পাইছে 1.5 মিটাৰ, প্ৰস্থ পাইছে 1.5 মিটাৰ আৰু উচ্চতা পাইছে 1.5 মিটাৰ। এই গোটেইকেইটা পূৰণ কৰিলে তোমালোকে পূৰণ কৰিও দেখাই দিছোঁ, চাই ল'বা। 3.375 ঘন মিটাৰ লিখিবা। কি লিখিবা? ঘন মিটাৰ। ইয়াৰ পিছত আৰু তোমালোকৰ প্ৰশ্ন নাই। এই প্ৰশ্নখিনি যদি তোমালোকে চাই যাব পাৰা, তোমালোকে যিমান নম্বৰ তোমালোকৰ পৰীক্ষাত থাকিব সিমান নম্বৰখিনি তোমালোকে পাবলৈ সক্ষম হ'বা। আৰু যদি তোমালোকে ভিডিঅ'বোৰ চাই মোৰ উপকৃত হ'ব পাৰিছা, তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ মই তোমালোকে ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ' আকৌ লগ পাম।